হাই নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল তাৰিফালি ব্লগলৈ আপোনাক স্বাগতম জনালোঁ। আৰু আজি গৈ আছোঁ আমি চাপানলা। আৰু আমি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্টিং কৰা কথা আছিলে। যেতিয়া আমি আহিলোঁ ঘৰৰ পৰা, তাৰপৰা আমি ভিডিঅ'বিলাক ষ্টাৰ্ট কৰিবৰ কাৰণে তাৰমানে পাহৰি যোৱা নিচিনা নহয়। সেইবোৰ আহি থাকোঁতে তাৰমানে ক'ৰ পালোহি গম নাপালোঁ। এতিয়া আমি নগাঁও বৰ্তমান পাহৰিলোঁ আৰু এতিয়া আমি আছোঁ পুৰণি তেলীয়াগাঁও। আৰু এইফালে দেখিছে আপোনালোকে পোৱা বাইপাছ, আৰু এইফালে পোৱা যায় তেজপুৰ। আৰু এতিয়া আমি গৈ আছোঁ, আকৌ ৰিটাৰ্ণ হৈ যাব লাগিব। ৰিটাৰ্ণ হৈ পেলাই আমি চাপানলা যাব লাগিব আহি। আৰু এইখিনিত মই ভিডিঅ'টো ষ্টাৰ্ট কৰা এটা স্মৃতি আছে, সেইটো আপোনালোকৰ ভিডিঅ'টো শেষত ক'ম। স্মৃতি মানে আপোনালোকে এটা ভিডিঅ' চাব, মোৰ ট্ৰেভেলাৰ নাইট কেম্পিং ভিডিঅ'টোত এজন ল'ৰা আছিলে ৰাকিব বুলি কয়, তাৰ ঘৰ ইয়াতে মানে আৰু ইয়াতে আছে ঘৰটো। আৰু এতিয়া ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ, আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি গৈ আছোঁ জংঘলৰ মাজে মাজে মেইন লোকেশ্যনলৈ, মানে যিটো কি চম্পাৱতী ৱাটাৰফল। আমি ডাইৰেক্ট আহিছোঁ, আৰু কি ধুনীয়া নেচাৰ মাজে মাজে এতিয়া আমি গৈ আছোঁ। এইবিলাক আকৌ নেচাৰ নহয়, এইবিলাক হৈছে জংঘল। এইফালে আমি মেইন লোকেশ্যন ওলাম নে নোলাম বা? ওলাম আৰু এয়া চব হাবি জংঘল, অকল আমি দুইটাই, কোনো কথা নাই। চাচোন এটা মানুহ গৈছিলে, মানুহটোৱে কি কৈছে জানে, বহুত দুখ। মই আচৰিত কিবাহে কয় এইবিলাক। আৰু এইফালে চাই লওক, আমি এতিয়া 13খন নদী পাৰ হৈ বোলে যে কয় যে, আমি 13খন নদীয়ে পাৰ হৈ যাম। আৰু এতিয়া ইয়াত ধুনীয়া শিলগুটি, এইবিলাক পানী পোৱা পানী আজটো চাগে আপোনালোকে ভালকৈ নিশ্চয় শুনিছে। আৰু এইবিলাক পোৱা জংঘল। আপোনালোকে ইয়াত কোনে কোনে আহিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইফালে আমি এইফালে হৈ যাম, এইফালে যাম, কিন্তু আমি এই মেইন লোকেশ্যনটো এই আগতহে পাম, যিটো কি ডাঙৰ জলপ্ৰপাত। আহি আছোঁ, কেনেকুৱা ফিল তোমাৰ? ফিল কেনেকুৱা সেইটো কোৱা। এটা চিঞৰ মাজত দি দিব লাগে, এই তেতিয়াৰ পৰা আমি আগবাঢ়িয়ে আছোঁ। কি জংঘল মাজে মাজে গৈ আছোঁ। এতিয়া আমি ক'ত ওলাম কি ওলাম সেইটো আমি ধৰিবই পৰা নাই। ইয়াত যদি আমি সোণ পোৱা হৈও আমি হেলমেট লৈ আহিছোঁ, কথা নাছিলে। যদি আমি ইয়াত ধুনীয়া এটা বস্তুৱে যদি ইয়াত পাই যোৱা হয়। কিছুমানে আকৌ সোণৰ কলহ কিবা কিবি, মানুহ কিছুমানে লোভ কৰে যেন, এনেকুৱা জেগাত আহিব লাগে লোভ কৰা বস্তু। আমি কিমান কিলোমিটাৰ বাইক চলালোঁ বৰ্তমান? কিমান কিলোমিটাৰ মই এইবিলাক লোকেশ্যন আমি 70 কিলোমিটাৰ বাইক চলালোঁ। 70 কিলোমিটাৰ বেছি। আমি ঘৰৰ পৰা আমি ঘৰৰ পৰা ওলাইছিলোঁ, আমাৰ ঘৰৰ পৰা নগাঁও কিমান হয়, 37 মান হয়। আকৌ নগাঁৱৰ পৰা ইয়ালৈ আমি আকৌ তেলীয়াগাঁও পাইছোঁ। তেলীয়াগাঁও নোযোৱা হয় আমি ধুনীয়া সেই তেলীয়াগাঁও পাই বেছি দূৰ নহয় উলিয়াবলৈ। সেইবিলাক কোনো কথা নাই, আমি চব কভাৰ কৰি দিম ধুনীয়াকৈ। আমি এতিয়া সোনকালে যাব লাগিব ঘৰত। আৰু আপোনালোকক দুখাই আছোঁ পাম আহি। আমি কিন্তু নেক্সট লেভেল ব্লগাৰ হয়, তাৰিফালি সাতাশিয়াল মৰি পেলাই তাৰিফালি জন্ম। আৰু এয়া চাই লওক আপোনালোক, এয়া ভাষা এইবিলাক মানে চলিয়ে থাকিব। কোৱা কিমান যাওঁ নাযাওঁ আৰু দে, আৰু নাযাওঁ মেইন আৰু এতিয়া আমাৰ লগত এনাৰ্জি পাবলৈ এটা ভাল বস্তু লাগিব। বস্তুটো আনিছানে নাই? আনিছোঁ। এইটো কি বস্তু কচোন তই? সেইটোৱে দে নিশ্চয়। আৰু এইবিলাক দেখিছে আপোনালোকে ডাঙৰ শিল, আৰু আমি ডাঙৰ শিলে মাজে মাজে গৈ আছোঁ। একে যদি অলপ ভৰিখন যদি শ্লিপ হয়, এবাৰ পুৱা স্পীড গৈ আছোঁ, কি হয় দেখা যাব। পুৱা বিহু মোচন বেলেগ হৈ গৈছে। আৰু এইফালে দেখিছে আপোনালোকে একদম চম্পাৱতী জলপ্ৰপাত। আমি বহুত কষ্টকৈ আহি লাষ্টত অৱশেষত পাই গৈছোঁ আহি। সেই গাইছ আপোনালোকে পাৰিলে নাহিব, একদম বহুত কষ্ট, বহুত ওপৰ খোজকাঢ়ি যাব লাগে। একদম হাবি জংঘল মাজে মাজে যাব লাগে, শিলগুটি পাৰ হৈ যাব লাগে। মহিলাসকল হ'লে এইবিলাক ইয়াত নাহিবই আপোনালোকে। আমাৰ ল'ৰা মানুহবিলাক হ'লে আহিব পাৰে। একদম মোৰ এনাৰ্জি নাইকিয়া হৈ গ'ল গাইছ, যাওঁতে যিটো চিঞৰত গৈছিলোঁ। আৰু এটা ধুনীয়া নাজাৰা পায়। এতিয়া আমি তললৈ নামি গৈ আছোঁ, বিৰূপ নামি গ'ল, মোৰ এনাৰ্জি নাইকিয়া শেষ।